এতিয়া যেহেতু ধনিয়াৰ সিজন গতিকে ধনিয়াৰ সৈতে পনীৰৰ তৰকাৰী ৰান্ধি খাই চাবচোন এদিন তাৰ বাবে প্ৰথমে লৈছো ধনিয়া মই পিয়াজ পাত আছিল বাবে দি দিছো লগতে নহলেও কোনো কথা নাই সেইখিনিৰ এটা পেষ্ট তৈয়াৰ কৰি ললো তাৰ পিছত পিয়াজ আদা নহৰু জলকীয়া আৰু দুটামান জিৰা মই একেলগে পেষ্ট বনাই লৈছো তাৰ পিছত ললো অকনমান পনীৰ এখন কেৰাহী পাতি লৈ তাতে মিঠাতেল দি ভালদৰে গৰম হোৱাৰ পিছত তাত পাঁচফোৰণ অকনমান চেনি আৰু হালধি দি ললো তাৰ পিছত পিয়াজৰ সেই পেষ্টটো তাতে দি তাৰ কেঁচা ভাৱটো যোৱালৈকে ভালদৰে ভাজি ললো সেইখিনি ৰঙচুৱা হৈ পৰাৰ পিছত মই ধনিয়াৰ পেষ্টখিনি তাতে দি দিলো আৰু সোৱাদ অনুসাৰে নিমখ দি মই ভালদৰে লৰাই লৈ মই তাতে পনীৰখিনিও দি দিলো অলপ সময় এনেদৰে ভজাৰ পিছত এইখিনি ৰেডি হৈয়ে যাব আপোনালোকে যদি ৰুটিৰ লগত খায় তেনেহলে এইটো জোখতে ৰাখিব আৰু যদি অলপ পানী দিও বুলি ভাবে তেতিয়া অকনমান পানী দি অলপ সময় ভালদৰে উতলাই ল'ব এইয়া ৰেডি হৈয়ে গল নহয় একেবাৰে শেষত এচামুচ বাটাৰ দি নমাই থব একদম সহজ আৰু কম সময়ৰ ভিতৰতে হৈ যোৱা এইবিধ ৰেচিপি আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন খাই নিশ্চয় ভাল পাব